Hello friends, welcome to Bhadra Academy. So, kali 8 June tumalokor jitu APSC prelims or exam hol. I hope tumalokor sobore bhal hoise exam tu aru karoba jodi bhal hua nai kya kunubai jodi tough paise because paper kotha jodi ami kom moderate to tough level ote ahise. So ইয়াতে তোমালোকে যদি কিছুমান কোৱেশ্চনস অ্যাটেম্প কৰিব পাৰাও নাই তেনে হলে ইমান বেছি চিন্তা কৰিব নালাগে আকৌ প্ৰিপাৰেচন ষ্টাৰ্ট কৰা সো এতিয়া আমি আহি যাও হিষ্ট্ৰী কোৱেশ্চনস বিলাকলে তোমালোকে জুনে জুনে দিছা এক্সাম বা জুনে জুনে দিয়া নাই কিয়া পেপাৰখন জুনে চাইছা তেতিয়া গম পাইছা যে হিষ্ট্ৰী কোৱেশ্চনস এবাৰ কম্পাৰেটিভলি বহুত কম আৰু স্পেশালি যদি আমি চাও ইন্ডিয়ান হিষ্ট্ৰী কথা ইন্ডিয়ান হিষ্ট্ৰী কোৱেশ্চনস টু আৰুৱে কম একদম নাইকিয়া বুলিয়ে ক'ব পাৰো আসাম হিষ্ট্ৰী কোৱেশ্চনস কিছুমান আহিছে আৰু আসাম হিষ্ট্ৰী কোৱেশ্চনস বিলাকটো তেওলোকে ডেপথত হদিছে সো আমি ক্লাছত জিবিলাক টপিকত ডিসকাস কৰিছো আজি আমি হেবিলাকত চাম যে কেনেকে তেওলোকে হেখিনিৰ ওপৰত কোৱেশ্চনস কিছুমান হদিছে সো ইয়াতে আমি ফাৰ্স্ট কোৱেশ্চনলে আহি যাও জিতু হৈছে জ্যোতি প্ৰসাদ আগৰৱালাৰ ওপৰত ওকে জয়মতী যিখন মুভি এই জয়মতী মুভিখনৰ ওপৰত 96 ৰ আমি সেট এ ডিসকাস কৰি আছো এই মুভিখনৰ ওপৰত কোৱেশ্চনটো আহিছিলে আৰু ইয়াতে কিন্তু হুদিছে সোৱা ফলস বুলি হুদিছে ঠিক আছে এটা ফলস বুলি হুদিছে আমি যেতিয়া জ্যোতি প্ৰসাদ আগৰৱালা পঢ়িছিলো আমি আমাৰ ক্লাছত আমাৰ প্ৰিলিমছৰ যেটো ক্লাছ আছিল ইম্পৰ্টেন্ট পাৰ্সনালিটিজ তাতে মই এই বস্তুটো মেনশন কৰিছিলো যে ইয়াতে এটো যেটো চিত্ৰাবন ষ্টুডিও আগৰৱালা এস্টাব্লিশ কৰিছিলে চিত্ৰাবন ষ্টুডিও এই ষ্টুডিওটো তেওঁ এস্টাব্লিশ কৰিছিলে সো এতিয়া যদি আমি চাও এই কোৱেশ্চনটো এই ষ্টুডিওটো তেওঁ এস্টাব্লিশ হৈছিলে এইখিনি বস্তু আমি চাইছিলো আৰু যিখন মুভি আসলে ইয়াৰ পৰা ফাৰ্স্ট টাইম ইয়াৰ পৰা পাবলিশ কৰা হৈছিলে বা প্ৰডিউস কৰা হৈছিলে ঠিক আছে এতিয়া প্ৰডিউস ওয়াৰ্ডটো যেহেতু ইয়াতে দিছে হা হেতুত ইমান বেছি কনফিউজ হ'ব নালাগে প্ৰডিউস মানে জ্যোতিপ্ৰসাদ আগৰৱালা বাট হেতু লঞ্চ কৰ পৰা হৈছিলে চিত্ৰলেখাৰ পৰা ঠিক আছে তো সেই বস্তুটো সেই ওয়াৰ্ডত ইমান তোমালোকে নাযাবা বিকজ ইয়াতে ফলস উদিছে যেহেতু কোৱেশ্চনটোত ফলস স্টেটমেন্ট কোনটো হেতু উদিছে আৰু ইয়াৰ আনসাৰটো কি হ'ব 2 হ'ব ওকে এটো পদ্মনাথ গোহাঁই বৰুৱাৰ ওপৰত যেটো ড্ৰামা হয় হেতু বেস নাছিলে ওকে সো হেতু তোমালোকে এই স্টেটমেন্টটো যদি এলিমিনেট কৰিব পাৰা তেনে হলে আনসাৰটো নিজে নিজে ইয়াতে উলাই যাব এইকিটা স্টেটমেন্ট আমি ফলস বুলি ক'ব নোৱাৰো বিকজ এইকিটা অকমান জেনাৰেল স্টেটমেন্ট আছিলে আৰু এই যেটো স্টেটমেন্ট হয় হেতু ৰং হয় সো ইয়াৰ ফলস আনসাৰ হদিছে যেহেতু আনসাৰ কি হ'ব সি হ'ব ওকে নেক্সট কোৱেশ্চনলে আমি আহো সেট এ ৰে আমি ডিসকাস কৰি আছো আৰু সোৱা এই কোৱেশ্চনটো হৈছে আহোম আৰু মোগলৰ কনফ্লিক্টৰ ওপৰত এতিয়া আহোম আৰু মোগলৰ কনফ্লিক্টৰ ওপৰত আমি ৰেগুলাৰ ক্লাसेसটো ডিটেইলত চাইছো প্ৰিলিমছ ক্ৰ্যাশ কোৰ্সৰ ক্লাছতো আমি ডিটেইলত চাইছো আৰু ইয়াতে মই তোমালোকক কৈছিলো যে তেওলোকৰ মেইন গ্ৰাউণ্ডছ অফ কনফ্লিক্ট তেওলোকৰ কমাৰ্শিয়াল ৰিলেশনছ আৰু বাউণ্ডাৰী ডিসপিউটছ আছিল প্লাস তোমালোকক মই বাহৰিস্তানে গায়বী কিতাপখনৰ বিষয়ে কৈছো ওকে এই কিতাপখনৰ কথাও তোমালোকক মই কৈছো আৰু ইয়াতে এই যেটো দুটা স্টেটমেন্ট তোমালোকে একদম ক্লিয়াৰ কাট জানিব লাগে যে এইখিনি বস্তু আমি ক্লাছত চাইছো ঠিক আছে ওকে ইয়াতে সোৱা এইখিনি আমি চাইছিলো ওকে এতিয়া সো বিহার কোনে চাব ৱেষ্টৰ সাইডৰ এইখিনি সোৱা এইখিনি আমি চাইছো যে ইয়াতে তেওলোকৰ মাজত কনফ্লিক্টৰ যেটো ৰিজন হৈছিলে হেতু মই তোমালোকক কৈছো যে ইয়াতে কনফ্লিক্টৰ ৰিজনটো আছিল বাউণ্ডাৰী ডিসপিউটছ আৰু কমাৰ্শিয়াল জাস্ট আ সেকেন্ড এটো সোৱা তেওলোকৰ মেইন গ্ৰাউণ্ডছ আহোম সকলৰ মেইন গ্ৰাউণ্ড যদি আমি চাও বাউণ্ডাৰী ডিসপিউটছ আৰু কমাৰ্শিয়াল ৰিলেশন ওকে সো ইয়াতে এই স্টেটমেন্টটো তোমালোকে ক'ব পাৰা যেহেতু ইয়াতো কি হুদিছে ইয়াতে হুদিছে ফলস ইয়াতে ফলস স্টেটমেন্ট হুদিছে তোমালোকক তো ইয়াতে আমি ক'ব পাৰো যে এই স্টেটমেন্টটো ট্ৰু হয় ঠিক আছে প্লাস এই স্টেটমেন্টটোলে আহা ইয়াতো মই এটো বস্তু দিছো ইয়াতে চাও আমি ইয়াৰ পৰা তেওঁলোকৰ এই ফাৰ্স্ট সিৰিজ অফ বেটলটো সলভ হ'ব য'ত নৰ্থত তেওঁলোকৰ মৰনদী ইজ আ বাউণ্ডাৰী আৰু সাউথত তেওঁলোকৰ হ'ব as a boundary অলপ
প্লিজ থাকিব এই বস্তুটো চোৱা just a second প্লিজ থাকিব এটো বস্তু চোৱা আমি এই বস্তুটো কৈছলো যে it is described in this book Bahristane Gaibi written by Mirza Nathane লিখা এই কিতাপখনত আমি এই মুঘল আৰু আহোম সকলৰ ডিফিটৰ বিষয়ে বা মুঘল আৰু আহোম সকলৰ কনফ্লিক্টৰ বিষয়ে আমি চাইছিলো তো ইয়াতে এতিয়া চোৱা আমি দুটা স্টেটমেন্ট ক্লাছৰ পৰাই এইকিটা বস্তু আমি গম পাইছো যে এই দুটা স্টেটমেন্ট কিন্তু কাৰেক্ট হ'ব লাগে আৰু এতিয়া যদি আমি চাও 2 and 4 আমি জানো যে 2 and 4 কারেক্ট হ'ব লাগে আৰু অপশন হুদিছে ফলস 2 and 4 কারেক্ট হয় 2 and 4 এর অপশনে নাই তো ইয়াতে তেতিয়া হলে আমি অকমান আইডিয়া লগাই মেলি এই কোশ্চেনটো তোমালোকে কৰিব পাৰা যে all the statements are true because তোমালোকে এই দুটা স্টেটমেন্টত একদম তোমালোকে শিওর হবা জনে জনে ক্লাস কিটা চাইছা বা অ্যাটেন্ড কৰিছা এই দুটা অপশনত তোমালোকে শিওর হবা যেটো ফলস দিছে সো ইয়াতে কোনোটো স্টেটমেন্ট ফলস বুলি আমি কব নোৱাৰো ঠিক আছে তো অকমান আইডিয়া অকমান এনালাইসিস নিজে কৰিব লাগিব ঠিক আছে প্লাস এই কোশ্চেনটো চোৱা এটো মই তোমালোকক ক্লাস নোটছটো দিছো প্ৰিলিমছ ক্র্যাশ কোর্সৰ নোটছটো তোমালোকক মই এখিনি নোটছ দিছো এবাউট পুৰন্দৰ সিংহ আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিষয়ে আমি ডেপথত ডিসকাশন কৰিছো ঠিক আছে ৰেগুলাৰ ক্লাसेसটো আৰু ইয়াতে আমাৰ প্ৰিলিমছ ক্র্যাশ কোর্সটো মই তোমালোকক ডেপথত ডিসকাশন কৰিছো আৰু এই ৰজা মানে সেই সময়ৰ কনফ্লিক্টৰ বিষয়েও ডিসকাস কৰিছো ইয়াতে চোৱা এই কোশ্চেনটো নহয় ইয়াতে এজাৰশন আৰু ৰিজনৰ দিছে ঠিক আছে আৰু এই কোশ্চেনটো ইয়াতে দিছে যে পূৰ্ণানন্দ বুঢ়াগোহাঁই ক্ৰিয়েট কৰিছিল এটা ষ্টেণ্ডিং আৰ্মি আৰু ইয়াৰে লগতে আকৌ ৰিজনটো দিছে যে কিয় ক্ৰিয়েট কৰিছিল বিকজ দ্য কিং ওয়াজ প্লটিং টু কিল দ্য বুঢ়াগোহাঁই But a statement to নহয় এসোৱা পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে যেতিয়া চন্দ্ৰকান্ত সিংহ আহিছিল নহয় তেতিয়া এবিলাক ইস্যু হৈ আছিল ঠিক আছে এবিলাক ইস্যু হৈ আছিল চন্দ্ৰকান্ত সিংহ আমি চাইছিলো সত্ৰামৰ লগত এই মই তোমাক ক্লাস নোট দিছিলো যে সত্ৰামৰ লগত এটা ভাল ফ্ৰেণ্ডশিপ বিল্ড আপ কৰিছিল আৰু তেওঁলোকে কনস্পিৰেসি কৰিছিল পূৰ্ণানন্দক মানে তোমাৰ পাৱাৰৰ পৰা আতৰাই দিবলে বুঢ়াগোহাঁয়ে পাৱাৰৰ পৰা আতৰাই দিবলে But এনেকুৱা নহয় যে পূৰ্ণানন্দ বুঢ়াগোহাঁই অকল চন্দ্ৰকান্ত সিংহৰ সময়ত আছিল তেওঁ তাৰ আগৰ পৰাই আছিল ঠিক আছে তেওঁ তাৰ আগৰ পৰাই আছিল অলৰেডি ওকে তো সেই কাৰণে চোৱা এটো কিংয়ে ইয়াতে কনস্পিৰেসি কৰিছে তেওঁ ঘাতৰাবলে কাৰণে বাট ইয়াৰ আগৰ ৰজা কিজনে কৰা নাছিল সেই কাৰণে ইয়াতে both a and r true হয় because a statementটো তোমালোকে ভুল বুলি ক'ব নোৱাৰা কিন্তু ওকে সো ইয়াতে তোমালোকে দুটা স্টেটমেন্ট কারেক্ট হ'ব বাট ইয়াতে r is not the correct explanation for a এটোটো তোমালোকে কৰিব পাৰিবই লাগে ঠিক আছে দুটা স্টেটমেন্ট ভুল বুলি ক'ব নোৱাৰা সেকেন্ড স্টেটমেন্ট তোমালোকে ইয়াতে ভুল বুলি ক'ব নোৱাৰা because r আৰু এই দুটা কারেক্ট হয় এটো চন্দ্ৰকান্ত সিংহৰ মত সত্ৰামৰ লগত মিলি তেওঁলোকে কনস্পিৰেসি কৰিছিল বাট ইয়াতে এই যেটো ৰিজন হয় যে কিয় আৰ্মি বনাইছিল হেতু ৰিজন নাছিলে তেওঁ আগৰ পৰা ষ্টেণ্ডিং আৰ্মি আছিল ঠিক আছে তো ইয়াৰ আনসাৰ কি হ'ব বি both a and r are true but r is not the correct explanation for a ঠিক আছে ক্লিয়াৰ নেক্সট আহি যাও অকমান এই কোশ্চেনটো চোৱা এই কোশ্চেনটো তোমালোকক মই মডাৰ্ন হিষ্ট্ৰী অফ আসাম পোষ্ট ইন্ডিপেন্ডেন্সৰ তোমালোকক নোটছত মই দি দিছিলো প্ৰিলিমছ ক্র্যাশ কোৰ্সটো কৰাইছিলো তোমালোকক মই ইয়াতে ম্যাচ দা ফলোইং হুদিছে দুটা অপশন যদি আমি চাও ডাইৰেক্ট ইয়াতে উলাই আছে এয়া গোপীনাথ বৰদলৈ টাইম 46 to 50 তেতিয়া হলে ইয়াতে চোৱা গোপীনাথ বৰদলৈৰ যদি আমি চাও 50 লকে ঠিক আছে 46 দিয়াও নাই যদিও 50 লকে ধৰা তেওঁ টাইম পিৰিয়ড তাৰ পাছত বিমলা প্ৰসাদ চলিহালে আহিলোৱা বা তুমি আহি যোৱা বিষ্ণুৰাম মেধিৰ 50 পৰা 57 লকে 50 পৰা 57 কাৰ আছে এয়া A3 হৈ যাব A3 তাৰ পাছত D কি হৈ যাব 50 লে যোৱা D2 হৈ যাব D2 A3 আৰু D2 কোট আছে A3 D2 এই অপশনটো চোৱা এই অপশনটো ইয়াতে ডাইৰেক্টলি উলাই গৈছে বিকজ ইতে B ৰ কথা যদি আমি কও B হ'ব তোমাৰ মহেন্দ্ৰ মোহন চৌধুৰী তেওঁ অলপ পাছত আহিছিল বাট ইয়াতে তোমালোকে যদি এলিমিনেশনৰ টেকনিক উলুৱা তেনে হলে এই বি অপশনটো কারেক্ট হ'ব বাকি কিজনৰো মই তোমালোকক দি দিছিলো নোটছত ইয়াতে এখিনি তেওলুকৰো তোমাৰ বিমলা প্ৰসাদ চলিহা এখিনিৰো নোটছত দি দিয়া হৈছিল এতিয়া পপুলাৰ যেহেতু ষ্টাৰ্টিংৰ গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ কথাহে মই ইয়াতে দিছো সো সোৱা হিষ্ট্ৰী কোশ্চেন ওয়েটেজ কম আছিল বাট ইম্পৰ্টেন্ট টপিকতে কোশ্চেন আহিছে এনেকুৱা নহয় যে একদম এক্সেস অকমান আহিছে বুৰঞ্জী বিলাক তেওঁলোকে
একদম ডেপথত সুধিছে হেতু এটা প্যাটাৰ্ন আমি অকমান নিউ দেখিলো নতুন এটা প্যাটাৰ্ন দেখিছো বাট পপুলাৰ টপিক বিলাকতে কোৱেশ্চন তেওঁলোকে সুধিছে অকমান যদি এনালাইসিস কৰা আৰু যিখিনি বস্তু তোমালকে ক্লাছত কৰিছা সেইখিনি লৈ মিলি যদি অকমান লিংক আপ কৰা তেনে হলে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালকে নিশ্চয় অ্যাটেম্প কৰি আহিছা কাৰোবা যদি শুদ্ধ হৈছে বহুত ভাল শুদ্ধ যদি হোৱা নাই কিয়া বিকজ এক্সামত গৈ আমি কিছুমান মিস্টেক কৰো ওকে সবে কৰে তো হেতু কাৰণে ইমান টেনশন লব নালাগে ওকে সো এখিনি হিষ্ট্ৰি কোৱেশ্চন আছিলে তোমালোকৰ যিখিনি আমাৰ ক্লাছ নোটছৰ পৰা কমন আহিছিলে ওকে বাকি প্ৰিপাৰেচন তোমালোকে কৰি থাকা প্ৰিপাৰেচন বন্ধ নকৰিবা আৰু বেষ্ট অফ লাক ওকে থ্যাংক ইউ ভেৰি মাচ